নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ নগাঁও টাউনলৈ। সন্ধ্যা যাব ওলাইছোঁ, একদম সন্ধিয়া হ'ব এতিয়া। মেইন কাম হ'ল মাৰ এইকেইটা মানে মেডিচিন হয়, মানে মাক সেইদিনাখন নগাঁৱত দেখুওৱা হৈছিলে। তাৰপিছতে এদিন দুদিনমান মেডিচিন খোৱাৰ পিছতে আকৌ মাৰ অলপমান বেছি হ'ল। তাৰপিছত গুৱাহাটী লৈ গ'লোঁ, গুৱাহাটী এপ'লত লৈ গ'লোঁ। আৰু এতিয়া যিহেতু নগাঁৱৰ পৰা দিয়া মেডিচিনখিনি এতিয়া ব্যৱহাৰ কৰা হোৱা নাই, সেইখিনি এনেই আছে। তেওঁলোকে কৈছিলে যে এইটো এক্সচেঞ্জ কৰিব পাৰি, গতিকে তালৈ লৈ গৈ আছোঁ। আৰু লগতে মোৰ মানে সেই মনোজ শইকীয়া ছাৰৰ ভৰিৰ কাৰণে মেডিচিন খাইছিলোঁ, আয়ুৰ্বেদিক মেডিচিন। ভাল পাইছোঁ, কিন্তু কথাটো হ'ল কি ইৰেগুলাৰ হ'ল বহুতখিনি। যেনেকৈ চাই খাব দিছিলে, 3বাৰ খাব দিছিলে, কেতিয়াবা এবাৰ কেতিয়াবা 2বাৰহে খাওঁ। গতিকে তথাপিও বহুতখিনি ভাল পাইছোঁ। গতিকে ছাৰক এবাৰ লগ কৰি পেলাই যদি মানে তেওঁ কিবা পৰামৰ্শ দিয়ে যদি, সেই উদ্দেশ্যে আহি আছোঁ। আৰু পূজা অহাৰ লগে লগে নগাঁওখন পূৰা এনেকুৱা ভিৰ লাগিছে, আৰু ধুনীয়াকৈ লাইট চাইটবিলাকো লগাইছে। আৰু জাষ্ট মই সোমাইছোঁহে, আৰু বা কিমান ভিৰ পাবলৈ বাকী আছে ঠিক নাই। মানে ডক্তৰক দেখুওৱা আৰু মেডিচিন ৰিটাৰ্ণ কৰা দুয়োটা হৈ গ'ল, কিন্তু এতিয়া ঘপককৈ দেখা পালোঁ মিয়েন মমছ এইখন। গতিকে মই মানে আমাৰ পিমুলৈ এযোৰ কাপোৰ ল'ম বুলি ভাবি আছিলোঁ। ইয়াতে সোমাই পেলাই ভাল লগা কাপোৰ এযোৰ ল'লোঁ। মই ঘৰত গৈ পেলাই দেখাই আছোঁ। আৰু টাউনত ঘূৰি অৱশেষত এটা মানে বাৰ্গাৰ খাব লৈছোঁ। বহুত ভোক লাগিছে। এতিয়া আকৌ খাবলৈ লৈছোঁ লাল চাহ আৰু নিউট্ৰিচাইজ। আৰু তাৰমানে সেই বাৰ্গাৰটো খাই পেলাই পেটটো কিবা বেয়া কৰি দিলে, আকৌ লাল চাহ এখন খাই দিছোঁ। আৰু টাউনলৈ আহিলে দুটামান কাম হ'লে ভাল, দুটামান নহয় মানে গোটেইকেইটা কাম হ'লে ভাল লাগে। আৰু আজি মোৰ মেইন কাম গোটেইখিনি প্ৰায় হোৱা নিচিনা। ডক্তৰক দেখালোঁ মোৰ নিজৰ, আৰু মাৰ মেডিচিনখিনি এক্সচেঞ্জ মানে তেওঁ পইচাটো ৰিটাৰ্ণ কৰিলে, গতিকে সেইটো এটা ভাল লাগিছে। লগতে বজাৰ দুটামান কৰিলোঁ। আৰু মোৰ ঘপককৈ অলপ আগত কিবা এটা মানে সৰুকৈ এটা এক্সিডেণ্ট বুলি ক'ব লাগিব। এটা মানে ডাঙৰ শিলৰ ওপৰত বাইকখন উঠি গ'ল। মই বেলেঞ্চটো ৰাখিব নোৱাৰিলোঁ। লগতে মই ফটোখন কিনিছিলোঁ, ফটোখন সন্মুখতে আছিলে, গতিকে সেইখনেও দিগদাৰ কৰিলে। তাৰপিছত এই আগত গৈ থকা বলেৰ'খন আহি পেলাই ৰাখি দিলে। আহি পেলাই মোক অলপমান সুধিলে, আৰু মই নপৰিলোঁ যেনিবা, কিন্তু মোক ধৰি লওক বাইকখন তোলাত অলপমান সহায় কৰিলে। পিছত লগ পালোঁ, গম পালোঁ মানে সেই কামপুৰৰ ভাইটি অভিনন্দন। বহুত দিনৰ মই দেখা পাইছোঁ, মোক চিনি পাইছে, কিন্তু মই মানে ইমানেই লোক সলনি হৈ গ'ল, চিনি পোৱা নাছিলোঁ। আৰু জাষ্ট আহি পালোঁ ঘৰ। আচৰিত লাগিলে। এনেই ধৰি লওক আজিলৈকে মোৰ যিমান মানে বাইকৰ পৰা ধৰি লওক সৰু সুৰাটো এক্সিডেণ্ট দুই এটা হৈছেই, কিন্তু যিমানবাৰ হৈছে মই মানে কষ্ট পাইছোঁৱেই। কিন্তু আজি মানে পৰোঁতে মোৰ মানুহটো একোৱেই নহ'ল, মানে জাষ্ট বাইকখন বাগৰি গ'ল। আৰু বাইকখন যে অকলে তুলিব পাৰিছোঁ, আগতে মানে হেঁপাই তুলিবলগীয়া হয়, আজি অকলে তুলিব পাৰিলোঁ। হয়তো চাগে বজৰংবলীৰ শক্তি। এতিয়া দেখাব লৈছোঁ মই যে পিমলৈ যিযোৰ কাপোৰ লৈছিলোঁ, কাপোৰযোৰ হ'ল এইযোৰ। এইটো মানে অলপমান গৰম কাপোৰ টাইপ। আৰু এইটো কিন্তু বিনিয়ে চাগে ভিডিঅ'তহে দেখা পাব। বিনিক কিন্তু মই যেতিয়া ফটোখন দিছিলোঁ, মই ফটোখন আপোনাৰ দেখাই আছোঁ ৰ'ব। এইখন ফটো মই বিনিক দিছিলোঁ, কিন্তু লৈছোঁ এইযোৰ। এইটো ছাৰপ্ৰাইজ। আৰু তাৰপাছত এয়া মোৰ মেডিচিন ভৰিৰ কাৰণে, আৰু এয়া ধূপ। এইটো নতুনকৈ দেখা পাইছোঁ, এইটো হানি, এইটো সেইকাৰণে আনিছোঁ। খালি এইটো এটা নতুন ধূপ, কি জানো ব্লেক এমাৰ্ট নেকি, এইকেইটা বাৰু আগতে। তাৰপিছত এইটো আনিলোঁ এল'ভেৰা আমলা জুচ, এইটো মাজে মাজে খাওঁ। আৰু এইখন ফটো আনিছোঁ, এইখন সাতঘৰাৰ ফটোখন। এইখন এনেকৈ মানে সন্মুখত লৈ আহোঁতে মানে এইখনৰ কাৰণে মই এইখন বাইকখন বেলেঞ্চ ৰাখিব নোৱাৰিলোঁ। আৰু এইটো মানে মই বহুত ভাল পাওঁ। এইটো পতঞ্জলিৰ চাহপাত হয়, দিব্য পে বুলি কয়। এইটো মানে খাবলৈ বহুত ভাল লাগে, কিবা কাঢ়া টাইপ হয়। আৰু এটা দৃষ্টি, ইমানেই। আৰু জাষ্ট ভাত খাই আহিলোঁ, ভিডিঅ'টো সামৰিব ওলালোঁ। এইখিনি এটা কথা কওঁ, আজি হিমাংশু প্ৰসাদ দাস তেওঁ এখন চিনেমা বনাইছে, জয় হনুমেন। আৰু তাৰে এটা গান আজি হোৱাটছআপত দিছিলে, চালোঁ। খুব মানে গোটেই 3টা গানৰ তিনিওটাই ভাল লাগিছে। এতিয়ালৈকে 3টা গান শুনিলোঁ, গতিকে ভাল আশা কৰি আছোঁ মানে চিনেমাখনটো তামাম হিট হ'ব চাগে। গতিকে আপোনালোকে যদি গানকেইটা এতিয়ালৈকে চোৱা নাই, এপাক চাব।
আশা মানে ভাল লাগিব চাগে। আৰু ভিডিঅ'টো ইয়াতে সামৰিব হ'লে কেনেকুৱা পালে ভিডিঅ'টো জনাব। বৰ বিশেষ একো নাছিল বাৰু। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ। ভিডিঅ'বোৰ চাই থাকিব, মৰম দিব। ধন্যবাদ।